হেল্ল' এভৰিৱান, আপোনালোকৰ ফালে ঠাণ্ডা পৰিছে নে বাৰু? আমাৰ ফালে কিন্তু বহুত পৰিছে দেই। বাৰু যি কি নহওক, শনিবাৰে আবেলি ক্লাছ 6ক মেথছৰ এলজেব্ৰিক ইকুৱেশ্যন এটা শিকাই আছিলোঁ। এণ্ড ক্লাছটো শেষ কৰিয়েই ইহঁতক ছুটি দি মেলি মই বহিলোঁ কুৱেশ্যন পেপাৰ কাটিবলৈ। হয়, ক্লাছ 10ৰ বাবেই কাটিছোঁ। যোৱাটো দেওবাৰে মেথছৰ এক্সাম যিহেতু পাতিছিলোঁ, সেয়ে এই দেওবাৰে ছায়েন্সৰ এটা টেষ্ট লোৱাৰ কথা ভাবিলোঁ। সেয়ে দেৰি নকৰি পটাপট কুৱেশ্যন পেপাৰকেইটা কাটি ল'লোঁ। হয়, ঠিকেই ভাবিছে। এইবাৰো কুৱেশ্যন পেপাৰখিনি বেলেগ বেলেগকৈ কাটিছোঁ, যাতে এটাই এটাৰ পৰা চাই লিখিব নোৱাৰে। এক্সামৰ টাইম মতেই ছানডে ৰাতিপুৱা 7 বজাত সকলোৱে এক্সাম দিবলৈ উপস্থিত হ'লহি। যিহেতু 3টা লেচনকেই মই এক্সামবোৰ লৈ আছোঁ, সেয়ে বেছি দেৰি নকৰি এঘণ্টাতে সকলোৰে পেপাৰ লৈ আজৰি হ'লোঁ। আজি ৰাতিপুৱা সকলো কাম কৰি মেলি এনচাৰ পেপাৰখিনি চাবলৈ লৈ বহিলোঁ। যোৱা পৰীক্ষাটোৰ পৰা অলপ প্ৰগ্ৰেছ হৈছে, কিন্তু ইয়াতকৈ আৰু ভালকৈ পঢ়িলেহে ভাল ৰিজাল্ট এটা হ'ব। মোৰ ভিডিঅ'টো যদি কোনোবা ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে চাই আছা, তেনেহ'লে তোমালোকৰ হাতত একদম সময় নাই আৰু এতিয়ালৈ ৰিভাইজ মাৰিব লাগিছিলে। কিন্তু যদিও তোমালোকে এতিয়াও একো পঢ়া নাই, আজিৰ পৰা আৰম্ভ কৰিলে ভাল ৰিজাল্ট এটা কৰিব পাৰিবা। কিন্তু আৰম্ভ কৰা, এতিয়াও বহি থাকিবলৈ আৰু সময় নাই। হাতত মাত্ৰ এটা মাহহে আছে।